দৰ্শক এবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ পৰৱৰ্তী প্ৰতিযোগী দ্য ৰাইজিং ডান্স একাডেমী। জীয়াই থাকিবলৈ দিয়া এয়া তাইৰ জন্মস্বত্ব অধিকাৰ। কেৱল ছোৱালী সন্তান বুলিয়ে তাইক অৱজ্ঞা ঘৃণা নকৰিবা। তাই কেৱল কন্যা সন্তানেই নহয়, তাই বসুন্ধৰা, তাই পৃথিৱী, তাই ধৰিত্ৰী। তাইক মাৰি পেলোৱা মানে আই বসুমতীক হত্যা কৰা, তাইক মাৰি পেলোৱা মানে সৃষ্টিক ধ্বংস কৰা। তাইক নামাৰিবা, তাই মৰিলে পৃথিৱীখনো মৰি থাকিব এদিন। দ্য ৰাইজিং ডান্স একাডেমী। হাই মেম, খুব ভাল লাগিলে তোমালোকৰ পাৰফৰ্মেঞ্চ। থেংক ইউ। খুব ধুনীয়া এটা কনচেপ্ট লৈ তোমালোকে প্ৰেজেণ্ট কৰিলা। মই প্ৰথমে নিশিতা বাৰচৰলৈ যাব বিচাৰিম। দ্য ৰাইজিং ডান্স একাডেমীৰ পাৰফৰ্মেঞ্চ আপোনাৰ কেনেকুৱা লাগিলে? ৰাইজিং ডান্স একাডেমীৰ পাৰফৰ্মেঞ্চ ভাল লাগিলে, সুন্দৰ হৈছে, চাফা হৈছে, আৰু যিখিনি কৰিছে গোটেইখিনি কৰিঅ'গ্ৰাফিটোৱে হওক খুব স্মাৰ্টলি কৰা কৰিঅ'গ্ৰাফি। চ' সেইকাৰণে চাই খুব ভাল লাগিলে। থেংক ইউ, অল দ্য বেষ্ট। থেংক ইউ মেম। মীৰঞ্জনী বা,
খুব ভাল লাগিলে ৰাইজিং ডান্স একাডেমি খুব সুন্দৰকৈ তোমালোকে কৰিছা খুব পৰিপাটি হৈছে তোমালোকৰ কোৰিঅ'গ্ৰাফি প্ৰেজেণ্টেশ্যন ছং চিলেকশ্যন আৰু মেছেজটো খুব ধুনীয়া আমাৰ খুব ভাল লাগিলে থেংক ইউ